বুলি ভাবিছোঁ। মায়ে ইমান দেৰি কৰিছে, কি কৰিছে জানো। আজি সেই মেচিন এটা আনিব লাগিব। কালি সেই পইচা কেইটকামান উলিয়ালোঁ আৰু কাপোৰ কেইযোৰমান আনিব লাগিব। বিজনেছ কৰিবলৈ ষ্টাৰ্ট এটা কৰিম বুলি ভাবিছোঁ নতুনকৈ। এতিয়া আৰু জীৱনৰ নতুন আৰম্ভণি হ'ব। সেইটো কাৰণে ভাল কাম এটা কৰিবলৈ যাওঁতে মিঠাই অকণমানো আনিব লাগিব। হে প্ৰভু, তুমি আৰু মোক একদম সহায় কৰিবা দেই এই বিজনেছটো সফল হোৱাৰ ক্ষেত্ৰত। তুমি নহ'লে মইতো একো কৰিবই নোৱাৰিম। এই বিজনেছটো যদি সফল হয় তেতিয়া মই ঘৰ এটা বনাব পাৰিম, মোৰ নিজৰ লাইফটো ভাল কৰিব পাৰিম। কামটো আকৌ আৰম্ভণি হোৱাৰ আগতে বেছিকৈ ভাবি ল'ব বেয়াও লাগে নহয়। পিছত বা কি হয় চিন্তাও লাগে। পইচাবোৰ অথলে নগ'লে হ'ল আৰু দেই। এই মাজনী কি কৰি আছে জানো, ইমান দেৰি কৰি আছে। অ' মা এইফালে আহাচোন, পইচা কেইটকা দিয়া আকৌ সোনকালে। মাজনী তই ওলালি? সেই মই আকৌ পইচা কেইটকাটো বেগ এটাৰ ভিতৰতে ভৰাই দিছিলোঁ। এইদৰে আকৌ দিবলৈ বেয়া লাগে নহয় হাতত। কোনোবা আকৌ ডকাইতে পালে সেই টাউনৰ মাজতে যদি চুৰ কৰি লৈ যায়, হাতৰ পৰা থাপ মাৰি লৈ যায়, তেতিয়া কি হ'ব? মা তুমিও যে কিনো কথাবোৰ কোৱা নহয়। কোন ডকাইতে বাৰু নিব মোৰ হাতৰ পৰা? আৰু সেই 10,000 টকা দিয়া, সেই ডকাইতে নিনিয়ে। ইমান কম পইচা আজিকালি লুটপাট নকৰে। সৰহ পইচা হ'লে বেলেগ এটা কথা আছিল। পিছে আজি তই কি আনিমগৈ বুলি ভাবিছ বজাৰৰ পৰা? এই চিলাই মেচিন এটা ল'ব আছে আৰু সেই কাপোৰ কেইযোৰমান আনিম বুলি ভাবিছোঁ, মেখেলা চাদৰ। মানে আমাৰ ওচৰততো গাঁৱত মানে সেই দোকানো নাই ন। সেইটো কাৰণে যদি মই দোকান এখন খুলি ল'ব পাৰোঁ, মানে প্ৰথম ঘৰৰ পৰা ষ্টাৰ্ট কৰিম, তাৰপিছত দোকানখন ষ্টাৰ্ট কৰিম, তেতিয়া মানে একদম বহুত মই পইচা হৈ যাব। তেতিয়া মোৰ বহুত লাভ হ'ব। ভালে হ'ব দে, তোৰ ভাল দিন আহিলে আমাৰো ভাল দিন আহিব। তই যদি ঘটি পিনে কিবা এটা কৰিব পাৰ নহয়, টকা দুটকামান ঘটিব পাৰ, তেতিয়া আমি ঘৰটো বনাই ল'ব পাৰিম আৰু ভালকৈ থাকিব পাৰিম। সেইটো মা, মই তাকেহে চিন্তা কৰোঁ। আমি যে ইমান কষ্টত আছোঁ নহয়, গোটেই পানী পৰি থাকে, ৰাতি বৰষুণ দিলে শুব নোৱাৰি, ইমান কষ্ট হয়। মই এইবিলাক সহ্য কৰি থাকিব নোৱাৰা হৈছোঁ আৰু সেইটো কাৰণে মই নিজে কিবা এটা কৰিবলৈ চেষ্টা কৰিছোঁ। মইতো পঢ়া শুনাটো ইমান ভাল নহয় ন বেলেগ কাম পাবলৈ। সেইটো কাৰণে আৰু এই গাঁৱৰ ভিতৰতে বিজনেছ এটা ষ্টাৰ্ট কৰোঁ বুলি ভাবিছোঁ আৰু সেইটো কাৰণে আৰম্ভ কৰিছোঁ। নহ'লেতো মই নকৰিলোহেঁতেন। ভালে আকৌ তই ইমান ভাল চিন্তা এটা কৰিছ। তই যদি এইবিলাক কথা কওঁ মোৰ তেতিয়া ভালেই লাগে। তই আকৌ বেয়া ক্ষেত্ৰত মন মেলিলেহে মোৰ বেয়া লাগে। এইবিলাক চিন্তা কৰিলে মই বেয়া নাপাওঁ। তোক সদায় ছাপোৰ্ট কৰিম এইখিনি ক্ষেত্ৰত। আৰু দেই আমি দুখীয়া মানুহৰ মানে এনেকুৱাই কপাল আৰু নিজে কষ্ট কৰিয়ে চব ঘটিব লাগিব। সেইটো মা, নিজে কষ্ট কৰি ঘটিম বুলি এইখিনি কৰিবলৈ ওলাইছোঁ। ভগৱানে আৰু তোমালোকে মোক সহায় কৰিলে হ'ল আৰু। একো নহয় দে, তই চিন্তা নকৰিবি, আমি আছোঁ সদায় তোৰ লগত। তোৰ দেউতাৰ কথাটো মই নাজানো বাৰু, তেওঁ মদ খা অকল ঘূৰিয়ে ফুৰে নহয়। মই কিন্তু আছোঁ তোৰ লগত। মই আজি কামলৈ নাযাওঁ বাৰু। তই আকৌ সেই মেচিন চেচিনবোৰ আনিবি নহয়, মই অকণমান পূজা পাতল কৰি দিব লাগিব। যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে, যদি আশাৰ চাকিতে উমি জ্বলে, তথাপি বন্ধু আগুৱাই যাবা, তথাপি বন্ধু আগুৱাই যাবা, জীৱন পথত আছে ঘাট প্ৰতিঘাত। মাজনী কি হ'ল, কি ভাবিছ? আৰু এটা কথা জানো নাই, তই যদি মেখেলা চাদৰ আনো ভালে হ'ব। মই গোটেই ওচৰৰ মানুহবোৰক খবৰ দি থৈ আহিম নহয় আজিয়ে গৈ, মানে এতিয়াই গৈ খবৰ দি থৈ আহিম আৰু তই ওলাই যোৱাৰ পিছত। গোটেই মানুহবোৰে ল'ব আহিবই। বৰ বেছি দামী নানিবি, খালি ধুনীয়া আনিবি, কম দামী আনিবি, দামত বিকিবি। দাম মানে বেছি দাম ক'লেও নল'ব নহয়, গাঁৱৰ মানুহ হয়। সেই 500 টকামান ক'বি, তেতিয়া চবেই ল'ব চাবি। মই তাকেহে ভাবিছোঁ, মই মানে কমত আনি পিনে সেই দামত বিকিম বুলি ভাবিছোঁ। এই কুচুম বুলি এখন আছে নহয় বজাৰৰ মাজত, তাৰ পৰা আনিম। তাৰ পৰা হ'লচেলত আনিলে দাম কমতো পৰিব আৰু ইয়াত মই প্ৰফিটতো বিকিব পাৰিম। তই এতিয়া সোনকালে যা, দেৰি কৰি নাথাকিবি। সেই বতৰটো বা আকৌ কি কৰে ঠিক নাই নহয়। আকৌ ইমান দূৰ ৰাস্তা যাব আছে, ইয়াৰ পৰা আকৌ গাড়ী চাড়ীও একো নেপাওঁ। সেই যাবলৈ খোজকাঢ়িয়ে যাব লাগিব। সেইটো কাৰণে সোনকালে যা। অঁ মা, তুমি তেনেহ'লে থাকিবা, কিন্তু ওচৰৰ মানুহক সকলোকে কৈ দিবা দেই মই মেখেলা চাদৰ আনিছোঁ বুলি আৰু বিকিব লৈছোঁ বুলি। তেতিয়াহে মানুহবোৰে গম পাব আকৌ। সেইবিলাক চিন্তা কৰিব নালাগে, সেইবিলাক চিন্তা মোৰ ওপৰত এৰি দে। মই সেইবোৰ দায়িত্ব লৈছোঁ নহয়, মই মানুহ গোটাই দিম। একদম মানুহৰ ভিৰ লাগিব চাবি। তই দোকান খোলাৰ লগে লগে মানুহ আহি উপস্থিত থাকিবই। আৰু সেই টংকেইটাহঁতক মাতি থৈ আহিম, বাঁহৰ দোকানখনো বনাবলৈ দিম। তই খালি চাইনবোৰ্ড এখন লৈ আহিবি, তেতিয়াহে আকৌ মানুহৰ ভিৰটো বেছিকৈ লাগিব। নহ'লে ঘৰৰ ভিতৰত বিকিলে সিমান বিকি নাযাব নহয়। তেতিয়া দূৰৰ মানুহ আহিলে দোকানখনৰ ভিতৰত সোমাব পাৰিব। খালি এতিয়া সেই দোকানখন নবনোৱাৰ আগতে তই ঘৰৰ পৰাই ষ্টাৰ্ট কৰ। তুমি ঠিকেই কৈছা মা, বাঁহৰ দোকান এখন বনাই ল'ব লাগিব। তাৰপিছত পইচা পাতি পালে সেই পকাৰ দোকান এখন বনাই ল'ম, তেতিয়া আৰু চিন্তা নাই আৰু মোৰ। তই আৰু এইবিলাক চিন্তা কৰি নাযাবি আকৌ, গাড়ী মটৰত যোৱা কথা নহয়, ইমান দূৰ ৰাস্তা। আৰু তই এইবিলাক চিন্তা কৰিব নালাগে। এইটো কাৰণে কৈছোঁ, আমাৰ ইয়াত ভিৰ লাগিব। কাপোৰৰ দোকান ওচৰততো নাই, আৰু ভালকৈ চিলাই কৰিব পৰা দেখোন মানুহ নাহে। সেই আগতে ৰুমিয়ে চিলাই কৰিছিলে, সিও সিমান ভালকৈ নাজানে আজিকালি, নকৰে। মানুহবিলাকে তাৰপিছত কৰিবলৈ বেয়া পায়, সি টাউনলৈ যায়। এতিয়া তই যদি ভালকৈ সকলো কাম শিকি ল, তেনেহ'লে আৰু আমাৰ চিন্তা নাই। সেইটো কাৰণে আকৌ মা, মই এইটো বিজনেছ ষ্টাৰ্ট কৰিব লৈছোঁ আকৌ, মেখেলা চাদৰ। মানে ইমান দিগদাৰ নহয়, আমাৰ ওচৰত দোকান এখনো নাই, ইমান যে কষ্ট হয় নহয়। এইবিলাক চব হৈ গ'লে মই স্কুটি এখন ল'ব লাগিব। মই যে সেইটোহে মাথা মাৰি আছোঁ। স্কুটি এখন ল'ব পাৰিলে আৰু তেতিয়া মই সেইখন চলাই পিনি সেই টাউনৰ পৰা বস্তু আনিবগৈ পাৰিম। হ'ব দে এতিয়া তই যা, বেছি দেৰি কৰি নাথাক, ঘৰতে বহুত দেৰি হৈ গ'ল, সোনকালে যা। হ'ব তেন্তে মা, মই আহিছোঁ। আৰু এটা কথা, সেই টকাকেইটা যে সেই বেগৰ ভিতৰতে ভৰাই দিছোঁ দেই, ভালকৈ লৈ যাবি আকৌ, নহ'লে ডকাইতে পালে বৰ চিন্তা হ'ব, এখন চুৰ কৰিব। ঠিক আছে বাৰু, মই ভালকৈ লৈ যাম, তুমি চিন্তা কৰিব নালাগে। তুমি খালি মানুহখিনিহে গোটোৱা কৰি যা। সেই ভগৱান, ছোৱালীজনীয়ে সেই নতুনকৈ কিবা এটা বিজনেছ আৰম্ভ কৰিব লৈছে, তুমি সহায় কৰিবা আৰু দেই। এইটো বিজনেছ নে বিজনেছ বুলি কৈছিলে জানো, পাহৰি থাকিলোঁ নহয়। তুমি খালি একদম লগ নেৰিবা আৰু দেই, আমি গোটেই মালামাল হৈ গ'লে হ'ল আৰু। এতিয়া সোনকালে ওলাই যাব পাই, মানুহখিনি সেই গোটাই লগে, মানে চবকে জনাই দিওঁগৈ আৰু আমাৰ ছোৱালীজনী সেই বিজনেছ এটা আৰম্ভ কৰিছে নহয়, কৈ থোৱা হ'বগৈ। পদ্মা বাইদেউ। ডালিমী, তই দেখোন ইয়াত যে ইমান পুৱাই কি ক'বা আৰু, কথা এটা ক'বলৈহে আহিলোঁ। আমাৰ ছোৱালীজনীয়ে কিবা বোলে বিজনেছ এটা আৰম্ভ কৰিছে, সেই বোলো তাকে বোলো অলপ জনাই থৈ যাওঁ। সেই মেখেলা চাদৰ লাগিলে যাব আকৌ, তাই আজি সেই মেখেলা চাদৰ আনিছেগৈ, নতুন কালেকশ্যন। সেই কিবা যদি ভাল লাগে লৈ আহিবা আৰু কম দামতে পাব।
কি তোৰ ছোৱালীজনী বিজনেছ আৰম্ভ কৰিছে? বৰ ভাল কথা দেই। এনেকুৱা বিজনেছ এটা ময়ো আৰম্ভ কৰিম বুলি ভাবি আছিলোঁ নহয়। এই মোৰ আকৌ মানুহজনৰ হাতত পইচা নাথাকে আৰম্ভ কৰিব দিবলৈ। সেই হাতত আকৌ 2 টকামান থাকিলেহে আৰম্ভ কৰিব পাৰি, কাপোৰ কানি আনিব পাৰি। সেইটোহে আকৌ ময়ো সেই ছোৱালীজনীক যেতিয়া 2 টকামান এটকামান দিওঁ যে তাৰে সেই গোটাই তাই সেইবিলাক কৰিছে। আৰু তাই এতিয়া যে এইবিলাক কৰিবলৈ মন মেলিছে, মই সেইটো কাৰণে বৰ ভাল পাইছোঁ। তাই নিজে যে বুজি পাইছে নিজৰ দায়িত্ববোৰ। পিছে কি কাপোৰ আনিছেনো? এতিয়ালৈকে অনা নাই, তাই আনিবলৈ গৈছেহে। কিন্তু একদম তাই মানে চইচবোৰ এনেই ধুনীয়া নহয় জানো? তাই মানুহজনী পচন্দবিলাক এনেই ধুনীয়াকৈ কৰে। সেইটো কাৰণে মই ভাবিছোঁ তাই ভাল ভাল কাপোৰ আনিব। সেই মেখেলা চাদৰ আনিবলৈ গৈছে, একদম বিভিন্ন কালেকশ্যনৰ আনিব টাউনৰ পৰা আনিবলৈ গৈছে। সেইটো কাৰণে কৈছোঁ আপোনালোকক লাগিলে সেই জনাব। এতিয়া আকৌ বিয়া বাৰু ছিজন নহয়, সেইটো কাৰণে বিয়া চিয়া খাবলৈ গ'লেতো নতুন কাপোৰ লাগে আৰু কম দামতো পাব ভাল কাপোৰ। সেইটো কাৰণে মই সেই বোলো জনাই থৈ যাওঁ বুলি ভাবিলোঁ। দেখি বৰ ভাল কাম কৰিছে দেই ছোৱালীজনী। কিন্তু সেই মোৰো আকৌ টাউনলৈ যাবলগীয়া আছিলে কাপোৰ আনিবলৈ, কিন্তু একদম এতিয়া নাযাওঁ আৰু। সেই তাইৰ ওচৰতে কাপোৰ পাম যদি তাইৰ পৰাই ল'ম আৰু। সেই টাউনলৈ গ'লে ইমান পইচাখন লাগে নহয়, সেই আহোঁতে যাওঁতে বহুত টকা লাগি যায়, খাবলৈ একো এটা নাপাওঁৱে। আহোঁতে যাওঁতে সেই পইচাকেইটাও যায়গৈ। আকৌ তাতে মোৰ বিয়াখনো আছে নহয়, নতুন কাপোৰ এযোৰ সোনকালে লাগে। পিছে আকৌ চিলাবলৈ দিবলৈও আকৌ টাউনলৈ যাব লাগিব নহয়, সেইটোহে বৰ দিগদাৰ হৈছে। এতিয়াৰ পৰা আৰু গাঁৱৰ মানুহে আমাৰ এইবিলাক চিন্তা কৰিব নালাগে। মোৰ ছোৱালীয়ে সেই চব কৰিবলৈ লৈছে নহয়, তাই চিলাইও কৰিব, চিলাই কৰা মেচিন এটা আনিব গৈছে। সেইটো কাৰণে এতিয়া আৰু চিন্তা কৰিব নালাগে, কাপোৰ ল'ব আৰু চিলাবলৈ সেই তাতে দি থৈ যাব পাৰিব। বৰ ভাল কথা দেই, তেনেহ'লে ভালে হ'ব। সেই তাতে কাপোৰ ল'ম আৰু তাতে চিলাব দিব পাৰিম। এতিয়া মই সেই 2 টকামান সেই টাউনলৈ আহোঁতে যাওঁতে যোৱা পইচাবোৰ এতিয়া মই সেই কাপোৰ চিলাই কৰোঁতে দিব পাৰিম। হ'ব দিয়ক আপুনি যাব তেনেহ'লে। সকলোকে কৈ দিব আকৌ ওচৰৰ ঘৰবোৰত। মই আৰু চবৰ ঘৰতে সোমাই নাথাকোঁ, কি বুলিনো জনাই থাকিম। সেইটো কাৰণে আপুনি কৈ দিব আৰু মই যাওঁ দিয়ক। ঠিক আছে, যা এতিয়া সেই ছোৱালীজনী আকৌ আহি পাবহি নহয় তোৰ ভাগৰ। তাই কাপোৰ কানি আনিলে গাত লগাই ল'ব লাগিবতো। পাৰিলে সেই দোকান এখনকে খুলি দিবি আকৌ, তাইৰো সুবিধা হ'ব। তাকে ভাবিছোঁ, কথাটো নভবা নহয়। কিন্তু এতিয়া আকৌ লগালগনো ক'ত খুলিব পাৰিম? সেই টংকেহঁতক মাতি থৈ যাওঁ বুলি ভাবিছোঁ, বাঁহৰ দোকান এখন বনাবলৈ কৈ দিওঁ বুলি। সেই সিহঁতে আৰু কৰি দিলে তেতিয়া একো চিন্তা নাই আৰু। ঠিক আছে বাৰু, তই এতিয়া যা তেন্তে। মই পিছত সেই মানুহ কেইজনীমান লৈ মানে যাম সেই চাবলৈ মেখেলা চাদৰ। হ'ব দিয়ক, আহিব কিন্তু নহাকৈ নাথাকিব আকৌ। এই কি যে কথাবোৰ কোৱা নহয়, কিয় বাৰু যাম নহয়। তই এইবিলাক চিন্তা কৰি থাকিব নালাগে, এতিয়া ঘৰলৈ যা সোনকালে। ভালে হ'ব আৰু এতিয়া ওচৰতে সেই মেখেলা চাদৰ কিনিবলৈ পালে। নহ'লে আকৌ ইমান দূৰ টাউনলৈ যাব লাগে নহয়, বৰ দিগদাৰখন হয় পায়। পইচা কেইটকা ইমান লাগে নহয় টাউনলৈ গ'লে। এতিয়া ওচৰৰ পৰাই ল'ব পাৰিম আৰু। ঐ টংকে দীঘলা, তাহাঁতি দুটা ৰচোন, তাহাঁতৰ লগত মোৰ কাম এটা আছিলে। আইঅ দেহি চেপেটিব মা, এই ৰাতিপুৱাই তই ইয়াত যে তহঁতকেইটা বেছি কথা নকবিচোন, মোৰ কথাখিনি শুনি ল। সেই আমাৰ ঘৰত মানে বাঁহৰ কাম দুটামান আছে, সেই তহঁতি কৰিব পাৰিবি নে নোৱাৰ? কামটো কি আছে বাৰু? বাঁহৰ কাম বুলি ক'লে নহ'ব নহয়, ভালকৈ আমাক বুজাই দিব লাগিব, তেতিয়াহে আমি কৰিব পাৰিম নে নোৱাৰিম ক'ব পাৰিম। দোকানখন বনাবলৈ আছে, বনাব পাৰিবি নে নোৱাৰো সেইটো ক। আমি আৰু কিবা এটা নোৱাৰা কাম থাকিব পাৰেনে? পাৰিম, কিন্তু আমাক সেই হাজিৰাটো ভালকৈ লাগিব আকৌ, 500 টকা লাগিব। নাই মই 500 টকা দিব নোৱাৰোঁ, মই 400 টকাহে দিম। সেই দুইটাকে 400 দিম, হ'বনে নহ'ব সেইটো ক। হ'ব 400 দিলেও হ'ব বাৰু, গাঁৱৰ মানুহ বুলি এৰি দিছোঁ। সেই আমি কাইলৈ ৰাতিপুৱাহে যাম তেন্তে, আজি নাযাওঁ আৰু। কাইলৈ ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিম। হ'ব দে, কাইলৈ পৰা আহিবি তেন্তে। এতিয়া তহঁতি যাম, মই যাওঁ। দীঘলা, কাইলৈ ৰাতিপুৱা তেন্তে সোনকালে উঠিবি। সেই চেপেটি বমাহঁতৰ লগত সেই যিটো কাম দিছে কৈ থৈ আহিবগৈ লাগিব সোনকালে। মইতো সোনকালে উঠোঁ, তোৰহে আকৌ দেৰি হয়, সোনকালে উঠিবি তয়ো। আইঅ কাপোৰবোৰ বজাৰ কৰি আনোতে ইমান টাইম লাগি গ'ল নহয়, ভাগৰে লাগি গ'ল পাই। ফ্ৰেছ হৈ এতিয়া কাপোৰখিনি চাইছোঁহে, বৰ ধুনীয়া কিন্তু কালাৰকেইটা দেই, মোৰে পচন্দ হৈ গৈছে। এইখিনি বিকি লৈ পিনে দুযোৰমান নিজৰ কাৰণে থৈ দিব লাগিব পাই। ইমান ভাল কাপোৰ আৰু দেখিবলৈ বৰ ধুনীয়া কাপোৰ কেইযোৰ। ভগৱানৰ কৃপাত আজি মেচিনটো আনি ল'ব পাৰিলোঁ। এতিয়া আৰু মই চিলাই কৰিব পাৰিম, ইফালে কাপোৰ বিকিব পাৰিম। আৰু তাতে মায়ে টংকেদাহঁতক মাতি থৈ আহিছোঁ বুলি কৈছে নহয়, কাইলৈৰ পৰা তেওঁলোকে কাম ষ্টাৰ্ট কৰিব। দোকানখন হ'বলৈনো কিমান দিন লাগিছে? 2 দিনমান লাগিব আৰু তাৰপিছত মই দোকানতে সকলোবোৰ কাম কৰিব পাৰিম। এতিয়া আকৌ মানুহবিলাক আহি পাবহি নহয় কাপোৰ চাবলৈ। সোনকালে কাপোৰখিনি সেই মাজৰ ৰুমটোলৈ লৈ যাওঁ, তাত আকৌ বহল আহল মানুহবিলাকে চাইও ভাল পাব। মানুহবোৰ এতিয়ালৈকে কোনো অহাই নাই যে ইমান দেৰিলৈকে। এতিয়ালৈকেতো কোনোবা নহয় কোনোবা আহিব লাগিছিল কাপোৰবোৰ চাবলৈ। মায়ে বাৰু সকলোকে ক'লেনে নাই কোৱা জানো, মাক সুধোতে দেখোন তেওঁ ক'লো বুলি কৈছে। চাইলি এইখিনি তই অনা কাপোৰখিনি নেকি? বৰ ধুনীয়া দেখোন দেখিবলৈ। খুৰী আপোনালোক পালেহি? মই আকৌ ভাবিয়ে আছিলোঁ কোনো বোলো মানুহ এটা অহা নাই ইমান দেৰিলৈকে বোলো। মায়েতো সকলোকে কৈ থৈ আহিলোঁ বুলি কৈছে, তাৰপিছতো অহা নাই বুলি ভাবিয়ে আছিলোঁ। এই তোৰ মায়ে অথনি ৰাতিপুৱাই গৈ আমাক খবৰ দিলেগৈ, সেই যে আমাৰ ছোৱালীজনীয়ে কি বিজনেছ এটা আৰম্ভ কৰিব লৈছে বুলি, সেই মেখেলা চাদৰ বুলি। সেইটো কাৰণে আমি শুনি লগালগ ৰ'বই নোৱাৰিলোঁ আৰু আহিলোৱেই, তই আহি পোৱাৰ লগে লগে। হয় নেকি? ভালে কৰিলে আকৌ খুৰী, আপোনালোক আহিলে। এতিয়া মেখেলা চাদৰবোৰ চাব পাৰিব। আৰু মই আকৌ নতুনকৈ কাম এটা হাতত লৈছোঁ নহয়, মানে এই চিলাই কৰিবলৈ লৈছোঁ। আপোনালোকে সেই মেখেলা চাদৰ পচন্দ কৰি ইয়াতে চিলাই কৰিবলৈ দি থৈ যাব পাৰে, মই চিলাই দিম কম টকাতে। ভালে দিয়ে চাইলি, তই যে এনেকুৱা কাম এটা কৰিবলৈ লৈছ, বৰ ভাল পাইছোঁ আমিতো আগতে একদম সেই কাপোৰ আনিবলৈ টাউনলৈ যাব লাগে, ইমান যে কষ্টখন হয়। আকৌ চিলাই কৰিবলৈ দিবলৈও সেই টাউনলৈ পঠিয়াব লাগে, নহ'লে আকৌ ইয়াতনো চিলাই কৰা মানুহেই নাই দেখোন। আগতে সেই ৰুমাই কৰিছিলে, এতিয়া তাইও সেই নকৰা হ'ল। ময়ো সেই চিলাই কামটো ৰুমাবৰ পৰা শিকিলোঁ। এতিয়া ৰুমাবোৰ সেই শিকাই দিয়া কামখিনিকে মই আকৌ নিজে কৰিবলৈ ষ্টাৰ্ট কৰিছোঁ আৰু। মা নাই নেকি ঘৰত? মা সেই কেনিবা ওলাই গৈছে, কিবা কাম আছে বোলে। সেই আহি পাবহি এতিয়া। আপোনালোকে সেই কাপোৰ চাওকচোন, কেনেকুৱা লাগিছে কাপোৰবোৰ। এই নীলা কাপোৰযোৰ কিন্তু মোৰ বৰ ধুনীয়া লাগিছে দেই। আৰু এই সেউজীয়াযোৰ, এইবোৰৰ দাম কিমান বাৰু? খুৰী কাপোৰবোৰৰ দাম চাই আছে। কিছুমানৰ দাম 500 টকীয়া আৰু কিছুমানৰ দাম 1200, 1300 আৰু 1500 টকীয়ালৈকে আছে। মানে এই বিয়া চিয়া আৰু পাৰ্টি ৱেৰ কাৰণে পিন্ধি যাবলৈ মানে তেনেকুৱা কাপোৰ আনিছোঁ। নহ'লে আকৌ আমাৰ ইয়াত ভাল কাপোৰ নানিলে এতিয়া বিয়া চিয়ালে আকৌ ভাল কাপোৰ পিন্ধি যাবই নোৱাৰি নহয়। এই কাপোৰবোৰ দেখোন বৰ দাম পায়, ইমান দামী আকৌ আমি ল'ব নোৱাৰোঁ নহয়। আপুনি প্ৰথমে পচন্দ কৰকচোন, তেতিয়া মই 2 টকামান কমাই দিম বাৰু। ময়ো আনোতে সেই দামতে আনিছোঁ, মানে কাপোৰকেইযোৰ ভাল হয়, কোৱালিটিও বহুত ভাল। মোৰ আকৌ এই সেউজীয়াযোৰ বৰ ধুনীয়া লাগিছে পাই। মই কিন্তু এই সেউজীয়াযোৰ যিমান দাম হ'লেও নিমেই পাই, পচন্দ হৈছে মোৰ।
মা তুমি সেই হেৰিযোৰ লৈ লোৱা এই ব্লু কালাৰযোৰ মানে আকাশৰ ৰঙৰযোৰ ইমান ধুনীয়া লাগিছে নহয় কাপোৰযোৰ মাজনী ৰ মই চাই লওঁচোন তই কোৱা মতে ল'লে নহ'ব নহয় মোৰোতো পচন্দ হ'ব লাগিব চাওক চাওক খুৰী এয়া আপোনালোকৰ পচন্দ হ'বই মই 100% গেৰেণ্টি দি কৈছোঁ মই মানে একদম বাছি বাছি আনিছোঁ কাপোৰ কেইযোৰ দেখিতো গোটেইবোৰে পচন্দ হৈছে কোনযোৰ লওঁ কোনযোৰ নলগতে লাগিছে মই এই সেউজীয়া ৰঙৰযোৰে চাইছোঁ পাই এইটো কালাৰে মোক বৰ ভাল লাগিব মই আকৌ বগা চকা নহয় এইটো কালাৰে মোক খুৱাব আৰু আমাৰ মানুহজনীয়ে বৰ ভাল পায় মই এই কালাৰটো পিন্ধিলে এইযোৰ দাম কিমান বাৰু চালি খুৰী এইযোৰ দাম যে 1200 টকা আপুনি বাৰু মোক ওচৰৰে বুলি সেই 1000 টকা দিলেও হ'ব কাপোৰযোৰ পিন্ধি আপুনি বহুত ভাল পাব বহুত কমফৰ্টেবল হ'ব আৰু একদম ধুনীয়া মানে কালেকশ্যনটো বহুত ধুনীয়া ফুলবোৰ দেখিছে নে কিমান হেভি আপোনাক পিন্ধিলে এনেও বগা যে বহুত ধুনীয়া লাগিব মোৰ আকৌ এই নীলাযোৰ ভাল লাগিছে পাই মোক সেই হোৱাব নহয় আকৌ আমাৰ মাজনীয়ে কৈছে এইযোৰকে ল'বলৈ মোৰ পিছে ভালে লাগিছে সেইটো কাৰণে ময়ো লৈ লৈছোঁ আৰু এইযোৰৰ দাম কিমান বাৰু ভালে কৰিছে খুৰী এইযোৰৰ দাম বেছি নহয় 1000 টকাহে এইবিলাক চব মিক্স পাটৰ হয় মাজতে সেই স্লেপ কটনৰ এচি কটনৰো আনিছোঁ তাকো ল'ব পাৰে কিন্তু আপোনালোকে আকৌ বিয়া বুলিহে লৈছে চাগে মায়ে কৈছিলে নহয় আপোনালোকৰ বোলে ক'ৰবাত বিয়া আছে সেইটো কাৰণে মই আপোনালোকক এইকেইযোৰ মানে ল'বলৈ ক'ম আৰু এইকেইযোৰ ভাল মানে কাপোৰকেইযোৰ মিক্স পাটৰবিলাকে আজিকালি চলি আছে ন সেইটো চবেই পিন্ধি যায় আৰু অকণমান দামটো কম নহ'ব নেকি বাৰু বহুত বেছিয়ে হৈছে 1000 টকা খুৰী আপুনি যে কিনো কথাবোৰ কয় আৰু মই যে আপোনালোকক ইমান কমত দিছোঁৱেই আপোনালোকে টাউনত কিনিব গ'লে মিক্স পাটৰ কাপোৰ 1500-1600 তলত নাপায় আকৌ ইমানটো দাম লৈয়ে আৰু কাপোৰকেইযোৰ দেখিছে নে কিমান হেভি হেভি আৰু আপোনালোকক পিন্ধিলে ধুনীয়া লাগিব কালাৰকেইটা কিমান মৰম লগা আৰু পিন্ধি চাবচোন কিমান যে কমফৰ্টেবল নহয় মই নিজেওতো কেতিয়াবা সেই বিয়া চিয়া খাবলৈ গ'লে মিক্স পাটৰবিলাকে পিন্ধোঁ মই য'ৰ পৰা আনো মানে সেই ৰেগুলাৰ তাৰ পৰাই মই বজাৰ কৰি আনিছোঁ আৰু আপোনালোকেও পিন্ধি ভাল পাব সেইটো কাৰণে সেই দামটোৰ কথা চিন্তা নকৰিব আৰু কাপোৰযোৰ ভাল পাইছে নহয় আৰু 1000 টকাহে দিয়কচোন একো নহয় দিয়ক কাপোৰযোৰ বহুত ভাল পাইছে 1000 টকা হ'ব দে চালি তই ইমানকৈ কৈছ যদি বাৰু আমি লৈ লৈছোঁ আৰু সেই তইতো চিলাই কৰিব জানো নহয় ইয়াতে দি থৈ যা তেনেহ'লে আমাৰ জোখটো লৈ ল'বি ইয়াতে চিলাই দিবি আমি সেই চিলাই যেতিয়া হৈ যাব নিবলৈ আহিম নহয় কাপোৰযোৰ তেতিয়া সেই পইচা দি থৈ যাম তোক হ'ব খুৰী আপোনালোকে পইচাটো যেতিয়া হ'লেও দি থৈ যাব পাৰে একো নাই মইতো ঘৰতে থাকিম ন কেনেও নাযাওঁ নহয় আপোনালোকে সেই যেতিয়া কাপোৰ নিব আহিব তেতিয়া মোক পইচা কেইটকা গোটেইকেইটকা দি থৈ যাব আজি সেই মনটো বহুত দিনৰ মূৰত ভাল লাগিছে পাই কাপোৰবোৰ অনাৰ লগে লগে বিক্ৰী হ'লে আজি দিনত সেই 4যোৰমান বিক্ৰী হ'লে এতিয়ালৈকে মই 4000মান টকা ঘটিলোঁ এইদৰে যদি সদায় বিক্ৰী হৈ থাকে তেতিয়া আৰু মোক কোনো ৰখাব নোৱাৰে মোৰ সেই আৰ্থিক অৱস্থা উন্নতি পথলৈ যাব আৰু এতিয়া সোনকালে দোকানখন হোৱাৰহে কথা আৰু দোকানখন হৈ গ'লে তেতিয়া আৰু কাষ্টমাৰৰ ভিৰ লাগিব মানুহবোৰে কিন্তু সকলোৱে কাপোৰবোৰ পচন্দ কৰিছে দেই মই নেক্সট বাৰ আনিলোঁ আৰু বেলেগ বেলেগ কালেকশ্যন আনিব লাগিব আৰু সৰু ল'ৰা ছোৱালীৰ কাপোৰবিলাকো আনিব লাগিব মানে উঠনি সি হেৰিয়ে বিচাৰিছিলে নহয় এজনী ৰুমি বৈ তেতিয়া আকৌ মোৰ ওচৰত সেই সৰু ল'ৰা ছোৱালীৰ কাপোৰে নাছিলে নহয় এতিয়া মই গম পাই গ'লোঁ সেই সৰু ল'ৰা ছোৱালীৰ কাপোৰ আনিব লাগিব লগতে গাৰু কভাৰ বেডশ্বীট সকলোবোৰ আনিব লাগিব আৰু পাৰিলে জুৱেলাৰী কিছুমানো আনি থ'ব লাগিব মানুহক আকৌ কাপোৰৰ লগত মিলাই জুৱেলাৰী পিন্ধিবলৈ লাগে নহয় তেতিয়া আৰু তেওঁলোকে মোৰ দোকানতে সকলো পাই গ'লে বজাৰলৈ যাব লগাই নহ'ব আৰু মোৰো সুবিধা হ'ব হে ভগৱান তুমি আৰু এইদৰে মোক সহায় কৰি থাকিবা দেই এতিয়া আজি যিদৰে কাপোৰবোৰ বিক্ৰী কৰিছে বাকী দিনকেইটাতো যাতে সকলোবোৰ কাপোৰ বিক্ৰী হৈ এসপ্তাহৰ ভিতৰতে শেষ হৈ যায় সেই চকু মেলি চাবা আৰু দেই প্ৰভু বাকী কাপোৰ যিবোৰ আছে এতিয়া সোনকালে গাত লগাই ল'ব পাই এই আজি একদম মানুহবোৰ ইমানেই ভিৰ লাগিছে নহয় অথনিৰ পৰা ভাগৰি গ'লোঁ আৰু এতিয়া বহি নল'লে উপায় নাছিল মোৰ